নলবাৰীৰ গন্ধৰ্ব কলিতা। ক'ত ঘৰ? নলবাৰী বগলোৎসৱ। তুমি ক'ত কাম কৰিছিলা? ডিব্ৰুগড় বাণীপুৰ ষ্টেচন ৰেষ্টুৰেণ্ট আপোনাৰ অজান্তি। তাৰপিছত কি হ'ল ঘটনাটো কোৱাচোন। মই মালিকক যোৱা পৰহি ৰাতি ক'লো, দাদা মই 13 তাৰিখে বিহু বুলি ঘৰত যাম, মই 20 তাৰিখে আহি যাম। তাৰপিছত মালিকে মোক ৰাতিয়ে ক'লে তই এতিয়া অলপ বেটিং চেটিং জ্বলাই দিলে। তাৰপিছত মই যেতিয়া হেৰি ক'লে মোক ভয় লাগি গ'ল। যোৱাৰ পিছত মই তাতে থানাখনত গ'লো। থানাখনৰ অচি ছাৰজনো আমাৰ নলবাৰী পাঠশালাৰে। তাৰপিছত তেখেতে ক'লে তুমি তাতে আৰু নাযাবা। থানাখনে মোক ৰাতি টিকেট কৰি দিলে, মোক পঠাই দিলে। আজি আহি পালোঁ মই ৰঙিয়া। মালিকৰ নাম কি? মালিকৰ নাম হেৰি কোৱাল লেখে, ৰতন কোৱাৰ। ৰতন কোৱাৰ। দোকানখনৰ নাম কি? কি ৰেষ্টুৰেণ্ট? অজান্তিক ৰেষ্টুৰেণ্ট। অজান্তিক ৰেষ্টুৰেণ্ট। ক'ত যে লোকেশ্যনটো কোৱা? পুৰা ডিব্ৰুগড় মেইন। ডিব্ৰুগড় মেইন, ডিব্ৰুগড় টাউন। আচ্ছা, তাতে কি কৰিছিলা, কি কাম? মই মেইন কুকমেন হয়। মেইন কুকমেন। চেলাৰী কিমানকে দিছিলে? 18,000। তো এতিয়া পইচা দিয়া নাই তোমাক? 1 টকাও দিয়া নাই। 1 টকাও দিয়া নাই। কিমান দিন কাম কৰিলা? মই এই মাহত টোটেলি ফুল পইচা পাম। এই মাহত 1 মাহৰ দৰমহা পোৱা? পুৰা টোটেলি। মালিকৰ নামটো? ৰতন কোৱাৰ। ৰতন কোঁৱৰ। তো ডিব্ৰুগড়ৰ ৰতন কোঁৱৰ এই এখেতক 1 মাহৰ চেলাৰী নিদি কেনে তেখেতক গতিয়াই পঠালে। তো গতিকে ডিব্ৰুগড়ৰ আমাৰ বিলাসী থানাৰ সমিতিত কোনোবা সদাশয় ব্যক্তিয়ে এই ভিডিঅ'টো পালে তেওঁলোকে যাতে উচিত ইয়াৰ তদন্ত কৰে, আমি ৰঙিয়াৰ আঞ্চলিকৰ পৰা এইটো এটা অনুৰোধ থাকিল। চাই ল'ব এই মানুহজন, এখেতৰ লগত আমাৰ যিটো তেখেতৰ বিনিময়টো নিদি মানে হেৰি কৰিলে। তো এইটোৰ কাৰণে আপোনালোকে উচিত তদন্ত কৰিব। আমাৰ বিলাসী থানা ৰঙিয়া আঞ্চলিকৰ সম্পাদক তেখেতে কিবা ক'ব। আচ্ছা, মই ৰঙিয়া আঞ্চলিক তৰফৰ পৰা এটা অনুৰোধ, ডিব্ৰুগড় কমিটিক এটা অনুৰোধ কৰিলোঁ, এখেতক যাতে আপোনালোকে সুবিচাৰ কৰি এখেতে পাব লগা টকাটো দৰমহাটো বেতনটো একমাত্ৰ কৰি দিয়ে। আজি আমি আমাৰ ফালৰ পৰা যিখিনি বাৰু সহায় কৰি তেওঁক ঘৰত পঠাই দি আছোঁ। তো অনাগত দিনত ডিব্ৰুগড় কমিটিক এটা অনুৰোধ কৰিলোঁ যাতে এওঁ পাব লগা প্ৰাপ্ত আমি আপোনালোকে পোৱাত যাতে সহায় কৰে, সেইটো ৰঙিয়া আঞ্চলিকৰ পৰা এটা অনুৰোধ জনাব।